এই সঁচা ঘটনা এনেকুৱা এজন মহান সন্তৰ বিষয়ে যাক পৰমেশ্বৰ কবীৰ দেৱে না কেৱল সশৰীৰ দৰ্শন দিলে, নিজৰ লগত সত্যলোকলৈও লৈ গ'ল। আমি কথা কৈ আছোঁ হাৰিয়ানাৰ পবিত্ৰ ভূমিত নিজৰ অদ্বিতীয় জ্ঞানৰ পোহৰ বিলাই দিয়া সন্ত গৰীব দাসদেৱ মহাৰাজৰ বিষয়ে। সন্ত গৰীব দাসদেৱ মহাৰাজৰ জন্ম হাৰিয়ানাৰ জিলা ঝজ্জাৰ গাঁও চুৰাণীত চন 1717 জাতৰ এক প্ৰসিদ্ধ ধনখৰ পৰিয়ালত পিতৃ শ্ৰী বলৰাম দেৱ আৰু মাতৃ শ্ৰী ৰাণী দেৱীৰ তাত হৈছিল। গাঁও চুৰাণীত গৰীব দাসদেৱৰ নানকা আছে। গৰীব দাসদেৱ গাঁও কৰথা জিলা ৰোহতক হাৰিয়ানাত থকা ধনখৰ গোত্ৰৰ আছিল। তেওঁৰ পিতৃ শ্ৰী বলৰাম দেৱৰ বিবাহ গাঁও চুৰাণীৰ শিৱলাল চিহাগৰ পুত্ৰী ৰাণী দেৱীৰ সৈতে হৈছিল। শ্ৰী শিৱলাল দেৱৰ কোনো পুত্ৰ নাছিল, সেইবাবে শ্ৰী বলৰাম দেৱক ঘৰ জোৱাই হিচাপে ৰাখিছিল। গাঁও চুৰাণীত থকা 12 বছৰ হৈছিল তেতিয়া সন্ত গৰীব দাসদেৱ মহাৰাজৰ জন্ম গাঁও চুৰাণীত হৈছিল। শ্ৰী শিৱলাল দেৱৰ ওচৰত 2500 বিঘা মাটি আছিল, যি বৰ্তমানৰ হিচাপত 1400 একৰ মাটি হয়। সেই সকলো মাটিৰ মালিক শ্ৰী বলৰাম দেৱ হ'ল তথা তেওঁৰ পিছত তেওঁৰ একমাত্ৰ পুত্ৰ সন্ত গৰীব দাসদেৱ সেই সকলো মাটিৰ অধিকাৰী হ'ল। গৰীব দাসদেৱ সৰুৰ পৰাই আন গৰখীয়াবোৰৰ সৈতে গৰু চৰাবলৈ গৈছিল। কবলানা গাঁৱৰ সীমাত লাগি থকা নালা নামৰ খেতি পথাৰত 10 বছৰীয়া বালক গৰীব দাসদেৱ ঝাণ্ডি গছৰ তলত সদায় ৰাতিপুৱা 10 বজাত আন গৰখীয়াবোৰৰ সৈতে যেতিয়া ভোজন কৰি আছিল, তেতিয়াই তাৰ পৰা কিছু দূৰত্বত সত্যপুৰুষ কবীৰ চাহেব জীৱিত মহাত্মাৰ ৰূপত সত্যলোকৰ পৰা অৱতীৰ্ণ হ'ল। গৰীবু, সূৰ্য মূৰৰ ওপৰলৈ আহিব, ব'লা আমি ভোজন কৰি লওঁ। ব'লা। ব'লা ব'লা। সেই ঝাণ্ডি গছৰ তলতে বহো, ব'লা 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 সকলোৱে ব'লা। ব'লা নিজৰ নিজৰ টোপোলাকেইটা খোলো। চাওচোন আজি মোৰ টোপোলাটোত কিনো আছে খাবলৈ। গৰীবু, তুমিও খোৱা ইয়াৰ পৰা। বাবা ৰাম ৰাম। ৰাম ৰাম। বাবা আহ, ৰুটি খাওঁ। নালাগে, মই মোৰ গাঁৱৰ পৰাই ভোজন কৰি আহিছোঁ। আপোনাৰ গাঁও কোনখন? মোৰ গাঁও হৈছে সত্যলোক। ৰুটি নাখালেও কিন্তু গাখীৰ আপুনি খাবই লাগিব। আমি সাধু সন্তবোৰক বা অতিথিক একো নোখোৱাকৈ যাব দিব নোৱাৰো। হয় বাবা, আপুনি গাখীৰ খাবলৈ স্বীকাৰ কৰিবই লাগিব। ঠিক আছে, মই আপোনালোকৰ আতিথ্য স্বীকাৰ কৰিম, খাম গাখীৰ, কিন্তু সেই গাখীৰ কুমাৰী গাইৰহে হ'ব লাগিব। কুমাৰী গাই গাখীৰ কেনেকৈ দিব? বাবা, আপুনি গাখীৰ খাব বিচৰা নাই, সেইবাবেই আপুনি ধেমালি কৰি আছে। এনেকুৱা কথা নহয়, মই কুমাৰী গাইৰহে গাখীৰ খাওঁ। সেইকাৰণে যদি আপোনালোকে কুমাৰী গাইৰ গাখীৰ খুৱাব পাৰে, তেন্তে মই সেই গাখীৰ স্বীকাৰ কৰিম। মহাৰাজ, এই গৰু পোৱালিটোৰ না এতিয়ালৈকে পোৱালি জন্ম হৈছে, না কিবা স্তন আছে, গতিকে গাখীৰ কেনেকৈ দিব? দিব, নিশ্চয় দিব। যদি আপোনালোকৰ ওচৰত কিবা এনেকুৱা বাচন আছে য'ত গাখীৰ উলিয়াব পাৰি, সেইটো মোক দিয়ক। বাবা, এইটো বাচন। এতিয়া এইটো স্তন থকা ঠাইত ধৰি ৰাখা। এয়া লগ মহাৰাজ দেৱ, এয়াতো আপোনাৰেই চমৎকাৰ।
কৃপা কৰি আপুনি গাখীৰ খাই লওক। এয়া লোৱা, এই বাকী বাচি থকা গাখীৰখিনি আপোনালোকৰ কাৰণে প্ৰসাদ। আপোনালোকে গ্ৰহণ কৰক। এই গাখীৰ আমি খাব নোৱাৰোঁ। এয়াতো পাপৰ গাখীৰ। এই গাখীৰখিনি আপুনি কুমাৰী গাইৰ পৰা উলিয়াইছে। প্ৰথম কথাটো হ'ল আপুনি ইয়াত কিবা যাদু কৰিছে আৰু আনহাতে এইখিনি জুঠাও কৰিলে। নাজানো আপুনি কোন হয়, নাজানো কোন জাতিৰ হয়। মইতো কওঁ ভাইসকল বলা ইয়াৰ পৰা, নহ'লে এই বাবাই আমাকো কি যাদু কৰে ঠিকনা নাই। বলা ইয়াৰ পৰা, বলা ইয়াৰ পৰা, বলা বলা। এই দেৰি কৰিব নালাগে, বলা। কিবা যাদু কৰি দিয়ে, বলা 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 ইয়াৰ পৰা। দিয়ক ভগৱান, এই প্ৰসাদ মোকেই দিয়ক। পিছত নাজানো আপুনি বনোৱা প্ৰসাদ ভাগ্যত আছেনে নাই। এয়াতো মোৰ সৌভাগ্য যে আপোনাৰ জুঠা গাখীৰ মই খাবলৈ পাইছো। এয়াতো অমৃতৰ সমান। পুত্ৰ, এই গাখীৰ কোনো যাদু মন্ত্ৰ কৰি বনোৱা গাখীৰ নহয়, আৰু এয়া এই লোকৰো নহয়। এয়াতো মোৰ লোক অৰ্থাৎ সত্যলোকৰ পৰা আহিছে। তুমি এইখিনি খোৱা, তোমাৰ বহুত লাভ হ'ব। ঠিক আছে বাবা, দিয়ক। পুত্ৰ, পৰমাত্মাৰ ভক্তি কৰি থাকা, তেওঁৰ নাম লোৱা। এই মনুষ্যৰ জীৱন বাৰে বাৰে পোৱা নাযায়। হয় ভগৱান, ভক্তিটো মই কৰোৱেই। ৰাম ৰাম বুলি কওঁ, সীতাৰাম আৰু ৰাধেশ্যামৰো জপ কৰোঁ, বজৰংবলীৰ জয় বুলিও কওঁ, আৰু ভগৱান শংকৰৰ পূজাও কৰোঁ। পুত্ৰ, এই ভগৱানৰ ভক্তিৰে মুক্তি পোৱা নাযায়। তুমি এই জন্ম আৰু মৃত্যুৰ বান্ধোনৰ পৰা মুক্ত হ'ব নোৱাৰা। পৰমাত্মাই গৰীব দাসদেৱ চাহেবক এইটো বুজালে, স্বৰ্গই মনুষ্যক কেৱল ভ্ৰমিত কৰে, যাৰ বাবে তেওঁলোকে সত্যলোক প্ৰাপ্ত কৰিব নোৱাৰে। স্বৰ্গৰ জাক জমকতা দেখুৱাই মানুহক সঁচা পৰমাত্মাৰ ওচৰলৈ যাবলৈ বাধা প্ৰদান কৰে। ভগৱান, আপুনি ক'ৰ পৰা আহিছে? পুত্ৰ, য'ৰ পৰা মই আহিছোঁ সেয়া এক এনেকুৱা স্থান য'ত তোমালোক এই মৃত্যুলোকৰ বান্ধোনৰ মাজলৈ অহাৰ আগতে আছিলা। বাবা, মই এই সকলো লোকৰ অনুভৱ কৰিব পাৰিমনে? আচ্ছা, ঠিক আছে, তুমি এই গছডালৰ তলত বহা। হ'ব ভগৱান। গৰীব দাসদেৱে নিজৰ হাত জোৰ কৰি তাতে গছৰ তলত বহি পৰে। জীৱিত বাবাৰ ৰূপত অহা কবিৰ পৰমেশ্বৰ দেৱে বালক গৰীব দাসদেৱক নাম দীক্ষা দিয়ে আৰু গৰীব দাসদেৱৰ মূৰত হাত বুলাই দিয়ে। যেতিয়াই বাবাজনে হাত বুলালে, গৰীব দাসদেৱৰ আত্মা বাহিৰলৈ আহিল। গৰীব দাসদেৱৰ আত্মাই বাবাক প্ৰণাম জনালে। প্ৰণাম ভগৱান। ব'লা গৰীব দাস। পৰমাত্মাই গৰীব দাসদেৱক গণেশৰ লোক, ব্ৰহ্মাৰ লোক, শিৱলোক, বিষ্ণুলোক, ব্ৰহ্মলোক, ধৰ্মৰায়ৰ লোক সকলো ঠাইলৈ লৈ যায়। তাৰপিছত পৰমাত্মাই গৰীব দাসদেৱক 12 নম্বৰ দুৱাৰৰ সিপাৰৰ সঁচা সত্যলোকলৈ লৈ যায়। আনফালে গৰীব দাসদেৱৰ শৰীৰ সেই গছৰ তলত আত্মা অবিহনেই আছে। তেওঁ সেই মুদ্ৰাতেই বহি আছে যেনেকৈ এৰি থৈ গৈছিল। আৰে গৰীবু, উঠা ভাই, আহা, তোমাৰ গাইকেইজনীক চম্ভালা। এইবাৰ তোমাৰ পাল, সময় আহিল। আৰে ভকতদেৱ, থিয় হওক। আৰে আৰে ইয়াৰ কি হ'ল? আৰে গৰীবু, কি হ'ল তোমাৰ? উঠা কিয় নাই? আৰে শুনা, এইফালে আহা, সকলোৱে এইফালে আহা। চোৱা, গৰীবুৰ কিবা এটা হ'ল। হে ভগৱান, এয়া কি হৈ গ'ল? হে ভগৱান, এয়া কি হৈ গ'ল? গৰীবু, এইফালে আহা, গৰীবু মৰি গ'ল। হে ভগৱান, এয়া কি হৈ গ'ল? আনফালে গৰীব দাসদেৱৰ মৃত্যুৰ খবৰ যেতিয়াই চোৰাণী গাঁও গৈ পায়,
তেতিয়া গৰীব দাসদেৱৰ পিতৃ মাতৃয়ে নিজৰ একমাত্ৰ সন্তানক চাবলৈ খেতি পথাৰৰ ফালে দৌৰে আৰু নিজৰ একমাত্ৰ পুত্ৰৰ মৃত শৰীৰ দেখি ৰাণীমা ব্যাকুল হৈ পৰে। যেতিয়া সমগ্ৰ গাঁও গৰীব দাসদেৱ মহাৰাজৰ আকস্মিক মৃত্যুক লৈ ব্যাকুল আছিল, সেই কথাৰ পৰা অজ্ঞাত হৈ থকা গৰীব দাসদেৱ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবদেৱৰ লগত সত্যলোকৰ মনোৰমা দৃশ্য চাই আছিল। গৰীবক কোন পাখণ্ড বাবাই গাখীৰ খুৱাই মাৰি পেলালে। সিয়ে কিবা যাদু কৰিছিলে। হে ভগৱান, ইমান সুন্দৰ লোক। এই মহলটো কাৰ হয়? এইটো মহল, এই মহলটো কোটি কোটি সূৰ্যৰ উজ্জ্বলতাতকৈও অধিক উজ্জ্বল পৰমাত্মাৰ। ব'লা যাওঁ, ভিতৰলৈ যাওঁ। তাৰ মানে যিজন বাবাই মোক সত্য লোকলৈ লৈ আহিছে, তেওঁ ভগৱানৰ সেৱক। আচল ভগৱানটো এওঁহে। মই সিংহাসনত বহি থকা এই পৰমাত্মাৰেই পূজা কৰিব লাগিব। আচলতে এয়া কেনেকুৱা মায়া! বাবাজীজনক পৰমাত্মাই নিজেই বিচি আছে। পুত্ৰ গৰীব দাস, যি মৃত্যুলোকত তুমি বাস কৰি আছা, সেয়া যাতনা দিয়াৰহে ঠাই। সেয়া তোমাৰ কাৰণে এটা কাৰাগাৰহে। তাত কোনো জীৱই সুখত নাই। বিচাৰা যদি তলৰ মৃত্যুলোকলৈ এবাৰ চোৱা। এয়াই হৈছে মৃত্যুলোকৰ সত্যতা, য'ত বন্দী হৈ মনুষ্যই নিজৰ অমূল্য জীৱন নাশ কৰি দিয়ে আৰু কৰ্মকাণ্ডত বন্দী হৈ থাকে। পুত্ৰ, মৃত্যুলোকৰ পৰা তত্ত্বজ্ঞানী সন্তৰ কৃপাত মুক্তি পাই তথা মৃত্যুলোকৰ বাহিৰেও যমলোক, স্বৰ্গলোক, বিষ্ণুলোক, শিৱলোক, ব্ৰহ্মলোকৰ দৰে যি 21 ব্ৰহ্মাণ্ডৰ লোকলৈ তুমি গৈছিলা, তাৰ পৰা ভ্ৰমিত নোহোৱাকৈ যি জীৱাত্মা সত্যলোকলৈ আহে, তেওঁলোক সত্যলোকত খালী হৈ থকা মহলত বিনা ভেদভাৱেৰেই থাকিবলৈ লয়। পৃথিৱীত লাগিলে তেওঁ ৰজাই হওক, প্ৰজা হওক, নিজ জাতিত জন্ম লোৱাই হওক বা উচ্চ জাতিত, ইয়াত সত্যলোকত সকলোৰে কাৰণে একেই ব্যৱহাৰ। ইয়াত কোনো জন্ম মৃত্যু নাই, বৃদ্ধাৱস্থা নাই, না কোনো বান্ধোন আছে। পুত্ৰ গৰীব দাস, তোমাৰ স্থানো এই সত্যলোকেই হয়। পুত্ৰ গৰীব দাস, যোৱা, এতিয়া তুমি মৃত্যুলোকলৈ উভতি যোৱা। পৰমাত্মা, মই সেই সকলো লোকৰ সত্যতা গম পালোঁ। কৃপা কৰি মোক তালৈ আকৌ নপঠিয়াব। পুত্ৰ, তুমি এনেকৈ ইয়াত থাকিব নোৱাৰা, কিয়নো যেতিয়া তুমি ইয়াৰ পৰা গৈছিলা তেতিয়া তুমি পুণ্যৰে পৰিপূৰ্ণ আছিলা। গতিকে সেইবাবে তুমি যেতিয়া সেই লোকত সিমানখিনি পুণ্যৰে পৰিপূৰ্ণ হ'বা, তেতিয়াহে এই লোকলৈ উভতি আহিব পাৰিবা আৰু এক স্থায়ী স্থান প্ৰাপ্ত কৰিব পাৰিবা। পুত্ৰ, মই তোমাক এনেকুৱা এক অমূল্য ভক্তি দিম, যাৰ সহায়ত তুমি তলৰ মৃত্যুলোকলৈ যাবা আৰু তাত অলপমান প্ৰয়াসেৰেই পুণ্যৰে ধনী হৈ যাবা। তললৈ গৈ মোৰ জ্ঞানৰ প্ৰচাৰ কৰিবা। সঁচা পৰমাত্মাৰ বিষয়ে মানুহক ক'বা। তাত বাস কৰি থকা তোমাৰ সকলো ভাই ভনী ইয়াৰ পৰাই গৈছে আৰু কালৰ জালত বন্দী হৈ ভুল পথত গতি কৰি আছে। জি ভগৱান। আৰু আনফালে গৰীব দাসদেৱৰ পৰিয়ালে তেওঁৰ শৰীৰ লৈ অন্তিম সংস্কাৰৰ ক্ৰিয়া কৰিবলৈ ধৰিলে।
प्रपत्तन वो परलोक है जहाँ अदली सदगुरु सार भक्ति हेत से उतरे पाया हम दीदार। পুত্ৰ তোমাৰতো মৃত্যু হৈ গৈছে। নহয় দেউতা, মোৰ মৃত্যু হোৱা নাছিলে। যিজন বাবা আমাৰ ওচৰলৈ আহিছিলে তেওঁ সাক্ষাৎ কবিৰ ভগৱান। তেওঁ মোক সত্যলোকলৈ লৈ গৈছিল। সত্যলোক? অঁ, সত্যলোক, যি সকলো লোকতকৈ ওপৰত আছে। তাতে আমাৰ আচল ঘৰ আছে। তালৈ গৈ মই গম পালোঁ যে কবিৰ ভগৱানে এই সম্পূৰ্ণ ব্ৰহ্মাণ্ড, সম্পূৰ্ণ জগতৰ মালিক আৰু তেওঁৱেই প্ৰকৃত পৰমাত্মা। কোৱা, কবিৰ ভগৱানৰ জয়। अजब नगर में ले गया हमको सतगुरु आन, झिलके बिंब अगाध गति वहाँ सोते चादर तान। अनंत कोटि ब्रह्मांड का एक रति नहीं भार, सदगुरु पुरुष कबीर है कुल के सृजनहार। আৰু এই ধৰণে কবিৰ ভগৱান সশৰীৰ পৃথিৱীলৈ আহিলে আৰু না কেৱল গৰীব দাসদেৱক দৰ্শন দিলে, তেওঁক সত্যলোকলৈ লৈ গৈ তেওঁক পৃথিৱীৰ সত্যতাৰ সৈতেও পৰিচিত কৰালে আৰু এইটোও স্পষ্ট কৰিলে যে এই পৃথিৱীৰ প্ৰকৃত মালিক পৰমাত্মা কবিৰ ভগৱানেই হয়, যি বৰ্তমানত নিজে সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে সমগ্ৰ ভক্ত সমাজ চিৰদিনৰ বাবে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ কৃতজ্ঞ হৈ থাকিব। সৎ চাহেব এই 2D এনিমেশ্যন সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ প্ৰবচনৰ অংশ মাত্ৰহে। সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান প্ৰাপ্ত কৰিবলৈ অৱশ্যেই শুনক সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন।